নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা আমি বেলেগ বিষয়ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। অসমত কিমান প্ৰকাৰৰ শিক্ষক আছে সেই কথাটো হয়তো মই নিজেও নাজানো। তেনেকুৱা ধৰণৰ এক শ্ৰেণীৰ শিক্ষকৰ বিষয়ে আজি আমি আলোচনা কৰিম। সেই শিক্ষকখিনি হৈছে ভেঞ্চাৰ স্কুলৰ শিক্ষক। ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে কোনো ধৰণৰ চৰকাৰী দৰমহা নাপায় বা কোনো ধৰণৰ দৰমহা নাপায়, কাৰণ তেখেতসকলৰ স্কুলৰো কোনো নিজা পুঁজি নাথাকে। গতিকে বিনা বেতনে পইচা নোহোৱাকৈ তেখেতলোকে পাঠদান কৰে। এতিয়া প্ৰশ্নটো হৈছে, এই শিক্ষকসকল আচলতে কেনেকুৱা ধৰণৰ, অযোগ্য নেকি তেখেতসকল, নে অন্য কোনো বৃত্তিত নাপাই পেলাই উপায় নাপাই ইয়াত নিয়োজিত হৈছে? এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বাৰ্তা আমি শুনিবলৈ পাওঁ। প্ৰকৃততেনো কি? মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কিছু কথা দাঙি ধৰিবলৈ যত্ন কৰিছোঁ। মই আশা কৰোঁ আপোনালোকে গোটেই কথাখিনি মন দি শুনি এটা কমেণ্ট দিব। যিখিনি বৰ্তমান কৰ্মৰত হৈ থকা আছে শিক্ষক, সেইখিনি সকলোৱে যদি আপোনালোকে ভালদৰে মন কৰে, তেখেতলোকে মেট্ৰিক পাছ কৰিছে সকলোৱে 2000 চনৰ আগত। অৰ্থাৎ আটাইতকৈ টান যিখিনি আছিল মেট্ৰিক পৰীক্ষা যিখিনি সময়ত, সেইখিনি সময়তে তেখেতলোকে উত্তীৰ্ণ হৈছিলে। আপোনালোকে যদি ভালদৰে ছাৰ্ভে কৰি দেখিবলৈ পাব যে বহুত ফাৰ্ষ্ট ডিভিজন পোৱা, মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বহুত ব্যক্তিও এতিয়া ভেঞ্চাৰ স্কুলত কৰ্মৰত হৈ আছে। গতিকে তেখেতসকলক অযোগ্য বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ? দ্বিতীয়তে আমাৰ প্ৰশ্ন আহিব পাৰে যে তেখেতলোকে তেতিয়াহ'লে অন্য চাকৰি নাপালে কিয়? তেখেতলোকে যি সময়ত চাকৰিৰ কাৰণে উপযুক্ত হৈছিল, সেই সময়ত চাকৰি পাবলৈ দুটা ক্ৰাইটেৰিয়া লাগিছিলে। আপোনালোকে অপ্ৰিয় হ'লে সত্য ভালদৰে চাব যে হয় টকা দিব লাগিছিল, নহ'লে কোনোবা ৰাজনৈতিক দলৰ সদস্য হ'ব লাগিব বা নেতাৰ চিনাকি হ'ব লাগিব। গতিকে সেই নোহোৱাৰ অজুহাতহে আচলতে স্কুলত এনেদৰে সোমাব লগা হৈছিল। তাৰপিছত আহিল যে তেখেতসকলক কোনে নিযুক্তি দিছিল? বহুতে ভাবে যে নিজাকৈ স্কুল স্থাপন কৰি পেলাই তাত মাষ্টৰ হৈছে। এইটো নহয় আচলতে। তাত স্থানীয় কিছু সচেতন ব্যক্তিয়ে এখন স্কুল স্থাপন কৰে আৰু তাত নিযুক্তি কাক দিয়ে? সেই অঞ্চলটোৰ আটাইতকৈ মেধাৱী আৰু সৎ, মনত ৰাখিব, অকল মাৰ্কশ্বিট নহয়, তেখেতে শিক্ষকৰ কাৰণে উপযুক্ত হয়নে নহয় এইটো বিবেচনা কৰি স্থানীয়ভাৱে আচলতে তাৰ নিযুক্তি দিয়া হয়। গতিকে তেখেতসকলক সেই দৃষ্টিকোণৰ পৰা চালে এজন উপযুক্ত ব্যক্তিজনে লাগে। আমি যদি ভালদৰে তেখেতলোকৰ মাৰ্কশ্বিটবিলাক চাওঁ, কিন্তু বেছিভাগৰে হয়তো 80% মানুহৰে কিন্তু মানে ভাল মাৰ্কশ্বিট আছে। আৰু সেই সময়ৰ তুলনাত যি সময়ত মেট্ৰিকত বা অন্যান্য পৰীক্ষাত কোনো উদাৰ নম্বৰ দিয়াৰ উদাৰ নীতি নাছিল, আজি যেনেকুৱা ধৰণে নম্বৰ পায় সেনেকুৱা ধৰণে উদাৰ নম্বৰ দিয়াৰ নীতি নাছিল। আৰু সেই সময়তে তেখেতলোকে উপযুক্ত অৰ্হতা পাইছিল আৰু সেনেকৈ শিক্ষকতা বৃত্তিত নিয়োজিত হৈছিল। গতিকে আমি এতিয়া আহোঁ যে এই শিক্ষকসকলে কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক পঢ়ায়। এইটো অপ্ৰিয় হ'লে সত্য যে যিখিনি ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বা অন্য বিদ্যালয়ত ছিট নাপায় বা তাত ফেল পৰে 2 বা 3 বাৰ, সেইখিনি ছাত্ৰ ছাত্ৰীহে ভেঞ্চাৰ স্কুলত আহে। আৰু সেইখিনি ছাত্ৰ ছাত্ৰীক শিকাই বুজাই সিহঁতক মানুহ কৰে এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে। মই প্ৰেক্টিকেলি কৈছোঁ, মই নিজে দেখিছোঁ কাৰণে কৈছোঁ। মই প্ৰায় 18-20 বছৰ প্ৰত্যক্ষভাৱে জড়িত হৈ থকাৰ কাৰণে এই কথাখিনি ইমান দৃঢ়ভাৱে ক'ব পাৰিছোঁ। গতিকে আমাৰ শাসক গোষ্ঠী হওক বা আমাৰ সাধাৰণ জনতাই হওক, ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিক যি ধৰণে এটা মানে বেয়া দৃষ্টিৰে চাই বা এটা তাচ্ছিল্যৰ সুৰত কথা পাতে, সেই কথাটো আচলতে নহয়। মই যিমান দূৰ জানো, ভেঞ্চাৰ স্কুল শিক্ষকসকল যথেষ্ট অভিজ্ঞ আৰু জ্ঞানী বুলি মই নিজে ভাবোঁ। আৰু তেখেতসকলৰ যিটো অভিজ্ঞ, সেই অভিজ্ঞতাটো সদায় মনত ৰাখিব, উত্তীৰ্ণ হ'বলৈ মাথো পঢ়া আৰু পাঠদান কৰি অভিজ্ঞ হোৱা দুয়োটাই কিন্তু পৃথক বিষয়। আৰু এই শিক্ষকখিনিয়ে আচলতে কি কাম কৰে বা কেনেকৈ চলে? তেখেতলোকে টিউশ্যন কৰে। মূলতঃ টিউশ্যন কাক কৰে? চৰকাৰী বা প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিক তেখেতলোকে টিউশ্যন কৰে। মনত ৰাখিব, আটাইতকৈ দুখীয়া ছাত্ৰ ছাত্ৰীখিনি ভেঞ্চাৰ স্কুল, অৰ্থাৎ তেওঁলোকৰ নিজৰ স্কুলখনত পঢ়ে আৰু তেখেতলোকৰ পৰা টিউশ্যন কৰাৰ সামৰ্থ্য নাথাকে, কিন্তু তেখেতলোকে টিউশ্যন কৰে ব্যক্তিগত খণ্ড বা চৰকাৰী খণ্ডৰ শিক্ষাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিৰ। গতিকে আৰু তেখেতলোকক ভাল ৰিজাল্ট কৰাত পৰোক্ষভাৱে কোনজন শিক্ষকৰ বেছি হাত থাকে?
যদি আমি ভাবি চাওঁ তেতিয়াহ'লে এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰে গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এই শিক্ষকখিনিৰ কথা সকলোৱে এবাৰ ভাবক, সমাজেও ভাবক আৰু চৰকাৰেও ভাবক, সকলোৱে ভাবক আৰু তেখেতলোকক এটা সন্মান দিয়ক। সমাজৰ বিভিন্ন শ্ৰেণীক আমি সন্মান দিওঁ। আটাইতকৈ দুখ লাগে যে আমি যদি মদ খাই বিষক্ৰিয়া হৈ কাৰোবাৰ মৃত্যু ঘটে তেতিয়াও আমি আৰ্থিক সাহাৰ্য দিওঁ চৰকাৰে, কিন্তু যদি এজন ভেঞ্চাৰ স্কুল শিক্ষকৰ কিবা এনে ধৰণৰ অঘটন ঘটে বা বিপদত পৰে কিন্তু কাৰো ফালৰ পৰা চৰকাৰী হওক বা সামাজিকভাৱে হওক কোনো ধৰণৰ সাহাৰ্য প্ৰদান কৰা দেখা নাযায়। গতিকে এই বিষয়বিলাক মই সকলোকে বিবেচনা কৰি চাবলৈ অনুৰোধ কৰিছোঁ আৰু এই শিক্ষকখিনিৰ যি ত্যাগ আৰু তেখেতলোকৰ যি অভিজ্ঞতা, যিখিনি জ্ঞান, সেইখিনিক সকলো শ্ৰেণীৰ মানুহে ৰজাঘৰে হওক প্ৰজাঘৰে হওক সন্মান প্ৰদান কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ।